নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আজি আপোনালোকক ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজি ভাদৰ মাহৰ 17 তাৰিখ 3 ছেপ্টেম্বৰ 2024 মঙলবাৰ। অমাৱস্যা তিথি থাকিব ৰাতিপুৱা 6:31 তাৰপিছত হ'ব প্ৰতিপদ তিথি আৰম্ভ হ'ব। প্ৰতিপদ তিথিত কোমোৰা খাব নাপায়, কোমোৰা খালে আপোনাৰ অবাবতে টকা পইচা খৰচ হ'ব। গতিকে পাৰে যদি প্ৰতিপদ তিথিত আজি 6:31 পিছত কোমোৰাটো খাব। নক্ষত্ৰ হ'ব পূৰ্ব ফাল্গুনী নক্ষত্ৰ 3:09 যক হৈছে সিদ্ধ যক ৰাতি 8:21 কৰণ হ'ব নাগকৰণ দিনৰ 6:31 ৰাতিপুৱা। তাৰপিছত কিন্তকৰ্ণ ৰাতি 7:23 পিছত হ'ব বপকৰণ। জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা ৰাতি 3:09 পিছত, বিংশোত্তৰী ৰবিৰ দশা। সিংহ ৰাশিৰ আদ্যাক্ষৰ হ'ব ম আৰু মধিনাথ। মৃত্যুত একপাদ্যক ৰাতি 3:09 পিছত, ত্ৰিপাদ্যক। যাত্ৰা আজি নাই। শুভকৰ্ম অতিৰিক্ত বিবাহ শেষ ৰাতি 4:11 পৰা 5:23 ভিতৰত। সিংহ লগ্নৰ ভিতৰত হ'ব লাগিব। সুত হিবুক যোগে বিবাহ। অমৃত যোগ সময় দিনৰ 7:52 পৰা 10:18 ভিতৰত আৰু 12:44 পৰা 2:22 মাজত। 3:10 পৰা 4:48 মাজত। তাৰপিছত ৰাতি 8:46 পৰা 11:08 আৰু ৰাতি 1:29 পৰা 3:04 পঞ্চাংখিনি শুনিলে। আজি হ'ল মঙলবাৰ। আজি হনুমানজীৰ আশীৰ্বাদ লাভ কৰিবলৈ হ'লে কমেণ্টত সকলোৱে জয় বজৰংবলী নিশ্চয় লিখক। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত শুভ জন্মদিনৰ শুভকামনা যাচিলোঁ। আজিৰ পৰা 72 দিন আপোনালোকৰ শিক্ষা দীক্ষা, ধন সম্পত্তি আৰু ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ দেখা যায়। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি কালাৰ আৰু লাকি নাম্বাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকল। আজি আপোনাৰ দিনটো ব্যস্ততাৰ মাজেৰেই পাৰ হ'ব। কামৰ প্ৰেছাৰ বাঢ়িব পাৰে, গতিকে ধীৰ স্থিৰভাৱে যিখিনি কৰ্ম আপোনাৰ পৰে লাহে ধীৰে কৰি থাকক। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল। আজি আপোনাক লগ বন্ধু হওক বা আত্মীয় স্বজনে হওক আজি আপোনাক বিৰক্তি দিব, গতিকে আপুনি ঠাণ্ডা মগজেৰে কাম কাজবিলাক কৰি থাকক নিজৰ মতে। তাৰপিছত আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকল। আজি আপোনালোকৰ মনত ভয়ে বাস কৰিব। আজি আপোনাৰ মনত দিনটো ভয় কিবা সকলো এটা ভয় চিন্তা সোমাব, গতিকে ভয় নকৰি লাহে ধীৰে নিজৰ মনোযোগেৰে নিজৰ কাম কাজবিলাক কৰি থাকক ভগৱানৰ নাম লৈ। তাৰপিছত আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল। আজি আপোনালোকৰ মনত ভয়ৰ সৃষ্টি হ'ব পাৰে, গতিকে ভয় কৰিবলগীয়া নাই। আকৌ মনত আহিব পাৰে, ভয়ৰ কাৰণ একো নাই। আপোনালোকে খালি মনোযোগেৰে নিজৰ কাম কাজবিলাক কৰি থাকক, আপোনাৰ সফলতা নিশ্চয় আহিব। তাৰপিছত আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকল। আপোনালোকৰ আজি
মানে চিন্তাই আপোনালোকক আমনি কৰিব। গতিকে চিন্তা বেছি কৰিব নালাগে। চিন্তা কৰিব যিখিনি আপোনাৰ মানে ভাগ্যত আছে সেইখিনি হ'বলগীয়াটো হ'বই, চিন্তা কৰি লাভ নাই। যিখিনি মনোযোগেৰে খালি নিজৰ কৰিবলগীয়া কাম কাজখিনি কৰি থাকক, ঠিক আছে। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ খৰচ বৃদ্ধিৰ যোগ দেখা যায়। মানে খৰচ আজি বেছি হ'ব, মানে তাৰ ফলত আপোনালোকৰ ঘৰত মানে আত্মীয় কুটুম্ব আহিব পাৰে। তাৰ ফলত আজি আপোনালোকৰ খৰচৰ পৰিমাণ বৃদ্ধি যোগ দেখা যায়। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ মনত আজি প্ৰেম প্ৰীতিৰ ভাৱ জাগি উঠিব। আৰু যদি নতুনকৈ মানে যিসকলৰ মানে ডেকা গাভৰু তেওঁলোকৰ মানে বিয়াৰ কথা আলোচনা হ'ব পাৰে। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে বেছি আশা নকৰাই ভাল। যিখিনি পাবলগীয়া সেইখিনিতো পাবই, গতিকে আশা কৰি লাভ নাই। আশাটো বাদ দিয়ক, নিজৰ কৰ্ম কৰি যাওক। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ খৰচৰ পৰিমাণ বেছি দেখা যায়। আজি আপোনালোকে পাৰিলে যিখিনি দৰকাৰী বস্তু সেইখিনিয়ে ক্ৰয় কৰক, অবাবত খৰচ নকৰিব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটোত মানে ইনকামৰ পৰিমাণ বৃদ্ধি দেখা যায়। আজি আপোনালোকে যি কাম কৰিব তাত আপোনাৰ আজি লাভালাভ বেছি হ'ব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো বেছ শুভ। আজি আপোনালোকে যি কাম হাতত ল'ব সেই কামতে আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্য চাকৰি আদিত মানে বিদ্যা সকলোতে আজি শুভ। তাৰপিছত আহিছোঁ মীন ৰাশি, শেষৰটো ৰাশি। আজি আপোনাৰ যি মানে আগন্তুক যি যোৱাৰ মানে চিন্তা ভাৱনা আছিল, সকলো চিন্তা ভাৱনা দূৰ হৈ আজি আপোনাৰ পৰিয়ালত শান্তিৰ পৰিৱেশ দেখা যায়। আজি আপোনাৰ মন প্ৰাণ মানে ঠাণ্ডা হৈ থাকিব, শান্তিত থাকিব। ইমান পৰে নিজ নিজ ৰাশিফলখিনি শুনিলে। এতিয়া শুনক প্ৰতিকাৰ। আজি মঙলবাৰ কৰ্মস্থানলৈ যাওঁতে অকণমান গুড় খাই যাওক। আজি টকা পইচা ধাৰলৈ নিদিব আৰু নল'ব। আৰু আজি দাড়ি চুলি নখ আদি কাটিব নাপায়। ধাৰ মাৰিব পাৰে, মানে টকা যদি ধাৰত লোৱা আছে ধাৰটো মাৰিব পাৰে, কিন্তু ধাৰত নল'ব। ধাৰত যদি লোৱা হয় মানে আপোনাৰ ধাৰ মাৰোঁতে বহুত দিন সময় লাগিব। সেইকাৰণে আচলতে ধাৰত ল'ব নালাগে। আৰু যদি আপুনি ধাৰলৈ দিয়ে, সেই ধাৰলৈ দিয়া টকাখিনি ঘূৰাই পাওঁতে বহুত দিন দেৰি লাগে, মানে অথচ নাপাবও পাৰে, কোনো গেৰেণ্টি নাই। সেইকাৰণে মঙলবাৰৰ দিনটোত টকা পইচা ধাৰলৈ মানে দিবও নালাগে, ল'বও নালাগে। কিন্তু নল'ব দেই, ক'লা ৰঙৰ ড্ৰেছ নিপিন্ধিব। আজি হ'ল হনুমানজীৰ দিন, মানে আজি ৰঙা বস্ত্ৰ পৰিধান কৰিব লাগে। ক'লা ৰঙৰ ড্ৰেছটো আজি নিপিন্ধাটোৱে উচিত। তাৰপিছত আহিছোঁ লাকি কালাৰ, মানে শুভ ৰং। আজি মঙলবাৰৰ দিনটো হিচাপে আজি শুভ ৰং হ'ব ৰঙা আৰু হালধীয়া, ৰেড এণ্ড য়েল্লো। তাৰপিছত আহিছোঁ লাকি নাম্বাৰ। আজিৰ দিনটোৰ লাকি নাম্বাৰ হৈছে 95213। যিসকলে লটাৰী মানে কাটে তেওঁলোকৰ কাৰণে এই লাকি নাম্বাৰকেইটা ভাল। তাৰমানে লটাৰীখনত এই যে কেইটা নাম্বাৰ ক'লোঁ, এই নাম্বাৰকেইটা থাকিলে আপোনাৰ মানে লটাৰীৰ ফুটাৰ চান্সটো মানে প্ৰায় থাকে। আৰু নম্বৰকেইটা মই আৰেকবাৰ কৈ দিছোঁ, 95213। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি চেনেলটোত
প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় বজৰংবলী, জয় বজৰংবলী।